এই বন্ধু বান্ধৱীসকল, আজিৰ দিনত আপোনাক আৰু মোক যদি কোনোবাই ভাল পাই আছে, তেনেহ'লে এই ভাল পাই থকাৰ মাজত মানুহৰ স্বাৰ্থ জড়িত হৈ আছে। আপোনাক আৰু মোক ভাল পাই থকা নাই, আমাৰ পৰিস্থিতিৰ ওপৰত ডিপেণ্ড কৰি ভাল পাই আছে। আমাৰ পৰিস্থিতি কেনেকুৱা, ভাল নে বেয়া, এই ভাল বেয়াৰ ওপৰতে ডিপেণ্ড কৰি মানুহে আমাক ভাল পায়। এতিয়া আপুনি যদি কোনো এটা অনুষ্ঠান বা প্ৰতিষ্ঠানত কাম কৰে, তেনেহ'লে এই অনুষ্ঠান প্ৰতিষ্ঠানত কাম কৰিলে দুয়োটা পক্ষতে কিন্তু স্বাৰ্থ জড়িত হৈ থাকে। যেনেকুৱা আপোনাৰ স্বাৰ্থ কি জড়িত আছে, মই কিবা এটা কাম কৰি আছোঁ, তেনেহ'লে সেই কামটোত মোৰ প্ৰফিট হৈ আছে, মোৰ বেনিফিট হৈ আছে, মোৰ তাতে এটা ভাল এটা সন্মান পাই আছোঁ, গতিকে তাতে আমাৰ কাম কৰাটো উত্তম। আৰু যদি ভাবি আছে নাই আমি ইয়াতে কাম কৰি আছোঁ, মোৰ ইয়াতে বেনিফিটো নাই, প্ৰফিটো নাই, সন্মানটো লাহে লাহে কমি গৈ আছে, গতিকে তাৰ পৰা কামটো বাদ দি কিনে বেলেগ এটা ঠাইত যোৱাটোৱে উত্তম। কাৰণ আপুনি যেতিয়া ঠাইটো চেঞ্জ কৰিব, তেতিয়া আপোনাৰ ভেলু আৰু প্ৰফিট বেনিফিট সকলোবোৰ বস্তু একেলগে আপুনি পাবলৈ সক্ষম হ'ব। আশা কৰিম আপোনালোকে ভিডিঅ'টো ভাল পাব, ভাল পালে ফ'ল' কৰি দিব। ধন্যবাদ সকলোকে।